নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, ইউকো বেংকত নতুনকৈ ভালখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। যদি আপোনালোকে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কোৱালিফিকেশ্যন কিমান লাগিব আৰু বয়সটো কিমান বিচাৰিছে আৰু ইয়াত কোনটো পোষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তো ফ্ৰেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক এতিয়া আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউকো বেংক ৰিক্ৰুটমেণ্ট 2024 544 এপ্ৰেণ্টিছ পোষ্ট অনলাইন এপ্লাই। ইয়াত আপোনালোকে ইউকো বেংকত প্ৰায় 544টা ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্ৰেণ্টিছৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে 16 জুলাইলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। কাষ্ট ৱাইজ ইয়াত বিভিন্ন ভেকেঞ্চি, ইয়াত কাষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চি উল্লেখ কৰিছে। SCৰ কাৰণে আছে 82টা, STৰ কাৰণে আছে 38টা, OBCৰ কাৰণে 106টা, AWSত 41টা আৰু URত 278টা ভেকেঞ্চি আছে। আৰু URত যিখিনি ভেকেঞ্চি আছে ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনিত আমাৰ যিখিনি কাষ্ট আছে কাষ্টৰ সকলো কেণ্ডিডেটে ইয়াত কম্পিটিশ্যন কৰি ইয়াত চাকৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ অসমৰ কাৰণে পোষ্ট আছে 24টা পোষ্ট আছে আৰু ইয়াত আপোনালোকক পাৰ মান্থ 15,000 টকা চেলাৰী আপোনালোকে পাব। এতিয়া এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব বিচাৰিলে আপোনালোকৰ বয়স কিমান হ'ব লাগিব ফ্ৰেণ্ডছ? আপোনালোকৰ মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 28 বছৰ। এই বয়সটো আপোনালোকৰ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ OBC ST SCৰ কাৰণে PWD কেণ্ডিডেটসকলৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBCৰ ST SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBCৰ কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ, PWD OBCৰ কাৰণে 13 বছৰ, PWD ST SCৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি ইয়াত চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট কমপ্লিট কৰিলে আপোনালোকে এই ভেকেঞ্চিটোত এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যিখন ষ্টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে আৰু আপোনালোকৰ যিখন ষ্টেটত আপোনালোকৰ ট্ৰেইনিং হয় সেই ষ্টেটখনৰ আপোনালোকে লোকেল লেংগুৱেজটো আপোনালোকে লিখিব পাৰিব লাগিব, লগতে আপোনালোকে লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব আৰু তেতিয়া আপোনালোকে এই ভেকেঞ্চি আৰু সেই পষ্টৰ কাৰণে আপোনালোকে যোগ্য হ'ব। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় বুজি পালে। তো ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত যদি চাবলৈ যাওঁ ইয়াত আপোনালোকে যিটো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট ইতিমধ্যে ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। 2 জুলাইৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন বোলে যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ইয়াৰ নটিফিকেশ্যনৰ ডিটেইলছখিনি চাব বিচাৰে তেনেহ'লে আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, আপোনালোকে গোটেই নটিফিকেশ্যনৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ইউকো বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।